বহুত আমাৰ কল ৰেকৰ্ডিংটো একদম ভুৱা হা কোনো পইচা আমি লোৱা না বেলেগে লৈছে আমাক খৰচ হৈছে বেলেগে পইচা লৈছে আমাক হেণ্ডিকেপ হিচাপে ইউজ কৰিছে বহুত ওপৰৰ মানুহ আছে ডাঙৰ মানুহ জড়িত আছে আমি নাম নকা পিছত জনাই আছো আপোনালোকক চৰকাৰৰ নিকা নিযুক্তিক ভেঙুচালি কৰি চাকৰিৰ বজাৰ খোলাৰ গেঙত সঁচাকৈয়ে আছে নেকি ৰৌ বৰালী দিব্যাংগ প্ৰাৰ্থীক চাকৰি দিয়াৰ নামত টকা খোৱা এইটো বৃহৎ গেঙক উৎখাত কৰিব পাৰিবনে মহানগৰ আৰক্ষীয়ে কেঁচু খান্দি সাপ উলিয়াব পাৰিবনে স্মাৰ্ট আৰক্ষীয়ে আপোনাৰ নামটো মই ভৰাইলো কথাটো বুজি পাইছি না ইমান দিনে আমি আপোনাৰ লগত যোগাযোগ কৰি আছো আপোনাক মই আগতো 5,000 টকাও দিয়া আছে আপোনাৰ লিষ্টটো দিলেইতো আমি পাছত হলেওতো আপোনাক কিবা এটা কৰি হলেওতো দিব পৰা 6-0টো খাই মই ডাঙৰ মানুহ হ'ব নোৱাৰো প্ৰথম কথা বুজি নাই হা 6-0 আজিৰ তাৰিখত একো নহয় একযোৰ কাপোৰ কিনা গেলি আজি বাজাৰত গেলে 6-0 খৰচ হৈ যায় হা এই চান্স যেটা আপুনি সোমাব নোৱাৰে আৰু জীৱনত আপুনি ল'ব নোৱাৰে আৰু আপোনালোকে আগত লিষ্টটো বঢ়াই দিয়ক তেতিয়া আপনি সেই চিন্তা থাকাৰ কাৰণে আজি বাইদেউ আপুনি আগবাঢ়িব পৰা নাই মই খোলা কথা ক'লে এবাৰ জুলিটো দিব লাগিব ন অলপ চলপ অনলাইন মই গুগল এইটো নাম্বাৰত মোৰ গুগল পে আছে এইটো কৰে এটা 26 তাৰিখে নাম আহিলে নাই আপুনি মোক ক'ব তেওঁলোকে কিছু মানে পইচাৰ কাৰবাৰ চলাই আছিল চাকৰিৰ ক্ষেত্ৰত যিটো এতিয়াৰি নিযুক্তি হৈছে যে তদন্তৰ আওতাত সকলোখিনি বস্তু আহিব লাগে পোহৰলৈ মানে তেওঁলোকৰ অডিঅ' ক্লিপছত কিছুমান অফিচৰ ওপৰৰ মানুহৰ কথাও কৈ আছিলে যে ওপৰত পইচা দিব লাগে তেওঁলোককতো আটক কৰিছে আৰু তেওঁলোকত যদি কোনোবা আছে সকলোখিনি মানুহকে তদন্তৰ আওতালৈ আনিব লাগে আৰু এই বজাৰখন সম্পূৰ্ণৰূপে বন্ধ হ'ব লাগে বহু দিব্যাংগ মানুহে বিনা পইচাত এক পইচাও নিদিয়াকে চাকৰি পাইছিলে এটা কথাই ক'ব বিচাৰিছো যে কোনো দিব্যাংগ ব্যক্তিয়ে যাতে কোনো চাকৰিৰ নামত কাকো পইচা নিদিয়ে শুনিলে নহয় দিব্যাংগ প্ৰাৰ্থীক চৰকাৰী চাকৰি দিয়াৰ নামত কিদৰে দৰদাম কৰিছে এই দুটা দালালে চৰকাৰৰ নিকা নিযুক্তিক ভেঙুচালি কৰি চাকৰিৰ বজাৰ খুলি লাখে লাখে টকা তুলি চেমিম আহমেদ আৰু নৱজিত বৰ্মনে কটাইছিল বিলাসী